আজিৰ ভিডিঅ'টো আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কিয়নো ইয়াত আমি আসাম পুলিচৰ গ্ৰেড 4 ভেকেন্সি বিষয়ে ডিছকাছ কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাষ্ট ডেট কেতিয়া সিলেবাস কি সকলোবোৰ আমি ডিছকাছ কৰিম এটা কৈ নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কিয়নো ইয়াত আমি আসাম পুলিচৰ ৰিসেন্টলি ওলোৱা গ্ৰেড 4 ভেকেন্সি বিষয়ে ডিছকাছ কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাষ্ট ডেট কেতিয়া সিলেবাস কি সকলোবোৰ আমি ডিছকাছ কৰিম এটা কৈ জাষ্ট আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাওক চেনেলটো নতুন থাকিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব সো দ্যাট আপোনালোকে নেক্সট টাইমৰ পৰা কোনো ভিডিঅ' মিছ নকৰে সো বলক এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আপোনালোকে দেখি পাইছে 181টা পোষ্ট ওলাইছে আপোনালোকৰ গ্ৰেড 4 আসাম পুলিচত তাৰে আপোনালোকৰ 115টা কুক বাৰবাৰ আছে 34টা ওয়াটাৰ কেৰিয়াৰ আছে 19টা ধুবি আছে 11টা আৰু মুচি আছে 2টা ঠিক তেনেকৈ আসাম কমান্ডো বেটেলিয়নতো 6টা ভেকেন্সি ওলাইছে আপোনালোকৰ বাৰবাৰ আছে 2টা ওয়াটাৰ কেৰিয়াৰ 3টা আৰু প্লাম্বাৰ 1টা ঠিক তেনেকৈ আপোনালোকৰ ডিজিচিডি আৰু সিজিএইচজিৰ আন্ডাৰতো আপোনালোকৰ ভেকেন্সি ওলাইছে 69টা পোষ্ট আছে কুক আছে 27টা ওয়াটাৰ কেৰিয়াৰ আছে 11টা ধুবি 8টা বাৰবাৰ 2টা আৰু মুচি 11টা আপোনালোকৰ ইয়া পেমেন্ট বহুত ভাল হয় পেমেন্ট আপোনালোকৰ 12000 পৰা 52000 লৈকে স্যালাৰি দিয়া হ'ব লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3900 আৰু বাকি যিবোৰ এলাউন্সেস থাকে হেবিলাক আপোনালোকৰ ৰুলছ মতনে পাই গৈ থাকিব ভেকেন্সিটো টেন্টেটিভ নেচাৰৰ হয় টেন্টেটিভ মানে হৈছে কমিবও পাৰে বাঢ়িবও পাৰে বাট মোস্ট প্ৰবেবলি এটো বাঢ়েহে কমি নাযায় অনলাইন এপ্লিকেশন এতিয়া আপোনালোকৰ স্টাৰ্ট হোৱা নাই 22 জানুৱাৰীৰ পৰা স্টাৰ্ট হ'ব আৰু 22 ফেব্ৰুৱাৰীলৈকে আপোনাৰ চলিব যদি বাই চান্স আপোনালোকে অনলাইন এপ্লাই কৰোতে কিবা ভুল হৈ যায় তেনেহলে আপোনালোকে এটা 5 দিনৰ কাৰেকচন উইন্ডো এটা পাব তাত আপোনালোকে নিজৰ হেতু কাৰেক্ট কৰিব পাৰে কিন্তু ট্ৰাই কৰিব যাতে কোনো ৰকমৰ কোনো ভুল নকৰে বিকজ প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ আপোনালোকে এপ্লাই কৰোতে কোনো ৰকমৰ এপ্লিকেশন ফি দিবলৈ দৰকাৰ নাই কমপ্লিটলি ফ্ৰী অফ কষ্ট হয় আপোনালোকৰ পোষ্ট ওয়াইজ ক্যাটাগৰি ওয়াইজ আপোনালোকৰ ইয়াত ভেকেন্সি ডিটেইলছটো ডিস্ট্ৰিবিউট কৰি দিয়া হৈছে আপোনালোকৰ কুক 115টা তাৰপিছত বাৰবাৰ আপোনাৰ 34টা এতিয়া যেটো আমি ডিসকাস কৰিলো হেটো ইয়াত আপোনালোকৰ টেবল ওয়াইজ দিয়া আছে সেম তেনেকৈ আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নতো আছে আপোনালোকে এটো ধ্যান দি চাব পাৰে অফিচিয়েল নোটিফিকেশন মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা চেক আউট কৰিব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইম্পৰ্টেন্ট হয় আপোনালোকে তো ধ্যান দি শুনিব আপোনালোকৰ ক্যান্ডিডেট যে হয় হেতু ইন্ডিয়াৰ ৰেসিডেন্ট হ'ব লাগে আৰু খালি ইন্ডিয়াৰ ৰেসিডেন্ট হ'লে নহব তেওঁ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰ ঠিক আছে কোনো বাহিৰৰ ল'ৰা ছোৱালী যাতে ইয়াত এপ্লাই কৰিব নোৱাৰে হেতু চৰকাৰে পৰা ভালকে ধ্যান ৰাখিছে যোন সিলেক্ট হ'ব ঠিক আছে এটো জবৰ কাৰণে যোন সিলেক্ট হ'ব হিয়তি নিজৰ এটা প্ৰুফ অফ ৰেসিডেন্স দিব লাগিব যে হিয়তি অসমৰে হয় বুলি কিন্তু এসটি এসসি ওবিসি কমিউনিটিক এটো এক্সেম্পট কৰা হৈছে হিয়তি তেনেকৈ একো দিব নালাগে এটো জেনাৰেল ক্যাটাগৰি কাৰণে হয় এপ্লিকেন্ট মাষ্ট বি আ লোকেল এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হ'ব লাগে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হোৱাটো ম্যান্ডেটৰী হেতু লাগিবই নেক্সট পইণ্ট কৈছে আপোনালোকৰ আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে জানিবই লাগিব এটো অসমত যেতিয়া হয় অসমীয়া ল্যাঙ্গুৱেজ জানিবই লাগিব তো সিধাই কথা আৰু যদি আপোনালোকে কিবা বেলেগ ল্যাঙ্গুৱেজ জানে ষ্টেট ল্যাঙ্গুৱেজ হেতু আপোনালোকৰ কাৰণে বেনিফিট হ'ব আসাম কমান্ডো বেটেলিয়নৰ কাৰণে কমসে কম আপোনালোকৰ 25 বছৰৰ আৰু 18 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব মানে কমসে কম 18 বছৰ হ'ব লাগিব আৰু বেছিতকৈ বেছি 25 বছৰ হ'ব লাগিব এটো জেনাৰেলৰ কাৰণে তাৰ পিছত কৈছে আপোনালোকৰ আসাম পুলিচৰ FNES মানে ফায়াৰ এণ্ড এমাৰ্জেন্সি সাৰ্ভিসত ইয়াতো আপোনালোকৰ কৈছে মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম আপোনালোকৰ 40 ইয়াৰ্স হ'ব লাগিব মানে ইয়াৰ ভিতৰতে হ'ব লাগিব এটো জেনাৰেলৰ কাৰণে দেই আৰু আপোনালোকে আপাৰ এজ লিমিট যেটো আছে হেতু ৰিলেক্সেশন পাব ST SC যদি হয় তেনেহলে আপোনালোকে 5 বছৰ পাব আৰু OBC MOBC হলে 3 বছৰ ৰিলেক্সেশন পাব এজটো যে ক্যালকুলেট কৰা হ'ব এজটো ক্যালকুলেট কৰিব আপোনালোকৰ মেট্ৰিকৰ যেটো এডমিট কাৰ্ড আছে আৰু মেট্ৰিকৰ যেটো থাকে আপোনালোকৰ পাস সাৰ্টিফিকেট হেতু হ'ব ঠিক আছে আৰু বাৰ নহলে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট যে থাকে বাৰ্থ সাৰ্টিফিকেট বাকি কোনো ডকুমেন্ট আপোনালোকৰ একসেপ্ট কৰা নহব ঠিক আছে বহুতে কি কৰে নিজৰ কুষ্টি লয় কুণ্ডলি লয় এফিডেভিট লয় হেকিনি বস্তু কিন্তু একসেপ্ট কৰা নহব এটো ক্লিয়াৰলি মেনশন কৰি দিয়া হৈছে এডুকেশনাল কোৱালিফিকেশন আৰু কিছুমান দৰকাৰ হয় যদি আপোনালোকে মাল্টিটাস্কিং বা মেইনটেনেন্স ষ্টাফ হিচাপে যদি আপোনালোকে এপ্লাই কৰে তেনেহলে আপোনালোকে নন টেকনিক্যালত কমসে কম আপোনালোকে ক্লাস 8 পাস কৰা হ'ব লাগে ঠিক আছে আৰু ম্যাক্সিমাম কোৱালিফিকেশন হ'ব লাগে যে হাই সেকেন্ডাৰী ঠিক আছে বাকি আৰু কিছুমান সাৰ্টিফিকেট দৰকাৰ হয় কুকৰ কাৰণে আপোনালোকৰ ট্ৰেনিং সাৰ্টিফিকেট একটা দৰকাৰ হ'ব ঠিক আছে হেতু আপোনালোকৰ পাস মাৰ্ক কনসিডাৰ কৰা হ'ব
নহ'লে আপোনালোকৰ মিনিমাম 1 year অফ ৱৰ্কিং এক্সপিৰিয়েঞ্চ হ'ব লাগে ক'ৰবাত কুক হিচাপে বা হোটেল হিচাপে, তাতো আপোনালোকে 5 মাৰ্ক এটা পাব, ঠিক আছে। আৰু আপুনি যে এটা ৰেজিষ্টাৰ্ড কুক হয় বা হোটেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো আপোনালোকৰ চাৰ্টিফিকেটৰ পৰা ক্লিয়াৰলি মেনশ্যন কৰা থাকিব লাগে। তাৰপিছত কৈছে আপোনালোকৰ বাৰবাৰ যদি হয় আপোনালোকৰ ট্ৰেড এটা চাৰ্টিফিকেট থাকিব লাগিব, সেইটোৱে আপোনালোকৰ 5 মাৰ্ক দিব। আৰু নহ'লে আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলুন বা বিউটি পাৰ্লাৰত য'ত আপুনি কাম কৰিছিলে, সেইটোৰ পৰা আপোনালোকে 5 মাৰ্কছ পাব। চেম তেনেকৈ ইয়াতো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখা যাব লাগিব, ঠিক আছে, চাৰ্টিফিকেটত ক্লিয়াৰলি মেনশ্যন কৰা থাকিব লাগিব। যদি ৱাটাৰ কেৰিয়াৰ হয় সেইটো কাৰণে আপোনালোকে ট্ৰেইনিং চাৰ্টিফিকেট থাকে, তাত আপোনালোকে 5 মাৰ্ক পাব। ধোবিৰ কাৰণে আপোনালোকে 5 মাৰ্ক পাব, ঠিক আছে। কবলাৰ কাৰণে আপোনালোকে 5 মাৰ্ক পাব। তেনেকৈ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, নহ'লে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মাল্টিটাস্কিং আপোনাৰ যদি টেকনিকেল হয় তেনেহ'লে আপোনালোকে মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, ঠিক আছে। আৰু মেক্সিমাম হৈছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী, তাতকৈ বেছি পঢ়া লিখা কৰা হ'ব নালাগে। বাকী আৰু চাৰ্টিফিকেট যিবোৰ থাকে সেইটো প্লাম্বাৰৰ কাৰণে আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব, তাত আপোনালোকে 5 মাৰ্কছৰ এটা মাৰ্কছ পাব। ফিজিকেল ষ্টেণ্ডাৰ্ড হৈছে জেনেৰেল OBC MOBC বা SC যদি হয় তেনেহ'লে আপোনালোকৰ 160 চেণ্টিমিটাৰ, ফিমেল হ'লে 150 চেণ্টিমিটাৰ। শ্বিডিউল ট্ৰাইব প্লেইন আৰু শ্বিডিউল ট্ৰাইব হিলৰ কাৰণে আপোনালোকৰ 158 আৰু 147ৰ হাইট আপোনালোকৰ কনচিডাৰ কৰা হৈছে। চেষ্ট হৈছে আপোনালোকৰ মিনিমাম 80 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 5 চেণ্টিমিটাৰ। শ্বিডিউল ট্ৰাইব হিল হ'লে 77 চেণ্টিমিটাৰ আৰু লগতে ফুলাই দিলে 5 চেণ্টিমিটাৰ। মেডিকেল ষ্টেণ্ডাৰ্ড হৈছে কোনো ৰকমৰ বেমাৰ আজাৰ হ'ব নালাগে, যেনেকুৱা হাৰ্ট ডিজিজ হৈ গ'ল, পাইলছ হৈ গ'ল, ৰেছপিৰেটৰী ডিজিজ বা নকনি, ফ্লেট ফুট, এইখিনি বেমাৰ হ'ব নালাগে, ঠিক আছে। আইচাইট আপোনালোকৰ 6/6 হ'ব লাগে আৰু বা 6/9তকৈ কম হ'ব নালাগে। নিয়াৰ ভিজন আপোনালোকৰ পৰা নৰ্মেল হ'ব লাগে। ভেৰিক'জ বেইন থাকিব নালাগে। ভেৰিক'জ বেইন হৈছে ভৰিৰ পিছফালে আপোনালোকৰ নাৰ্ভছখিনি পূৰা বহুত বেছি ক্লিয়াৰলি দেখা যায়, এইটো এক ৰকমৰ বেমাৰ হয়। এইটো আপোনালোকৰ যদি আছে তেনেহ'লে আপোনালোকে এটা ট্ৰিটমেণ্ট কৰাই ল'ব। এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰোঁতে আপোনালোকে প্ৰথমে আপোনালোকে এপ্লাই কৰিব লাগিব। বেলেগ মোবাইল নাম্বাৰ দি পিনি আপোনালোকে যদি এপ্লাই কৰে তেনেহ'লে কিন্তু আপোনালোকৰ কেণ্ডিডেটটো কেঞ্চেল কৰি দিয়া হ'ব, ঠিক আছে। আপোনালোকে কোনো ভুল নকৰিব। আপোনালোকৰ ডিটেইলছ যিবোৰ থাকে সেই ডিটেইলছবোৰ যাতে আপোনালোকৰ মেট্ৰিকৰ এডমিট হওক বা যিয়ে হওক ডকুমেণ্ট হিচাপে কিন্তু চব মেটচ কৰিব লাগে। যদি খেলি মেলি থাকে তেনেহ'লে কিন্তু আপোনালোকৰ কেঞ্চেল হৈ যাব। বাই চান্স যদি আপোনালোকে জব পায়ো যে আপোনালোকৰ ওপৰত কিন্তু লিগেল একশ্যন লোৱা হ'ব। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো থকাটো জৰুৰী। আপোনালোকে এইখিনি বস্তু কিন্তু ৰেডি কৰি ৰাখিব। যেতিয়া আপোনালোকৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন হৈ যাব আপোনালোকৰ এটা ID জেনেৰেট হ'ব। সেই IDটো আপোনালোকে ক্লিয়াৰলি ৰাখিব। তাৰপিছত আপোনালোকে নিজৰ ফটো আপলোড কৰিব লাগিব, ছিগনেচাৰ আপলোড কৰিব লাগিব। গোটেই বস্তুখিনি আপোনালোকে ৰেডি ৰাখিব, ঠিক আছে। ডকুমেণ্টছ কি লাগিব? আপোনালোকৰ এটা নিজৰ লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, 3 মাহতকৈ বেছি পুৰণা আপোনালোকৰ ফটোগ্ৰাফ নিদিব। নিজৰ ছিগনেচাৰ লাগিব, আপোনালোকৰ এজ প্ৰুফ লাগিব, পাছ চাৰ্টিফিকেট লাগিব, বাৰ্থ চাৰ্টিফিকেট, ক্লাছ 8 চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, আধাৰ কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, এইবোৰ যিমান যি থাকে, বা যদি ডিপ্ল'মা কৰি ৰাখিছে ডিপ্ল'মাও লাগিব আপোনালোকৰ, ঠিক আছে। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট হ'ব, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, ঠিক আছে। বায়'মেট্ৰিক লোৱা হ'ব এক্সামৰ প্ৰতিটো ষ্টেজতে। এই বস্তুখিনিয়ে কৈছে ইয়াত। আপোনালোকক ডিটেইল ন'টিফিকেশ্যনটোত আপোনালোকে এইবোৰ এবাৰ এপ্লাই কৰাৰ আগতে ভালকৈ পঢ়ি ল'ব। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।